আসসালামু আলাইকুম মোৰ সন্মানীয় ভিউয়াৰ্স আজি এটা ভাল বস্তু আপোনালোকক দেখুৱাম যেটো বৰ্তমান আমাৰ ইয়াত আহি উপস্থিত হৈছে কাৰণ ইয়াক লৈ বহুত মানুহে বিভিন্ন ধৰণৰ দেমালি কৰি আছে কিন্তু মানুহসকলৰ কোনো ধৰণৰ ক্ষতি সাধন হোৱা নাই এতিয়ালৈকে বনৰ পৰা এই হাতী পোৱালিটো আহি প্লাই আমাৰ ইয়াত উপস্থিত হৈছে প্ৰায় 3 দিন ধৰি ইয়াৰ জনসাধাৰণৰ মাজত ঘূৰি আছে মই ভালদৰে আপোনালোকক দেখাবলৈ যত্ন কৰি আছো চাক মানুহৰ ভিৰ লাগি গৈছে ইয়াত সকলোৱে ভিডিও বনাই আছে মই ভাবিছো এটা ভিডিও বনাই প্লাই সোশ্যাল মিডিয়াত হাতী পোৱালিটোক লবৰ বাবে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ যি সকল অফিচাৰ সকল আছে তেখেতসকল আহি উপস্থিত হৈছে যাতে হাতী পোৱালিটোক সকলমে ইয়াৰ পৰা গাঁৱৰ পৰা নি প্লাই বনত এৰি দিব পৰা যায় কেনেকৈ হাতীৰ পোৱালিটোৰ যিটো পৰিয়াল আছে মাকৰ ওচৰত নি দিব পৰা যায় তেনেকুৱা যুঁজা চলাই আছে এদিকে হাতী পোৱালিটোক খাদ্য দিয়া হৈছে অলপ খোৱাই আছে আৰু হাতী পোৱালিটোক কেনেকৈ উঠাই প্লাই নিজৰ যিটো স্থান আছে এইটো স্থানত দিব পৰা যায় তাৰ কাৰণে পুৰা যুঁজা চলি আছে তাক কিমান ধুনীয়া হাতী পোৱালিটো একেবাৰে মানুহে চুব পাৰে একো কোনো ধৰণৰ অসুবিধা নকৰে কিন্তু ৰাতি আহি মাতৃয়ে চিউৰিয়ে লৈ যাবৰ কাৰণে চেষ্টা কৰে লগৰ গাঁৱৰ মানুহৰ পৰামৰ্শ দিলো কিন্তু হাতীৰ পোৱালিটো মাকৰ লগত নাযায় আৰু ৰাতিপুৱাৰ লগে লগে মাকজনী গুচি যায় জংগললৈ কিন্তু পোৱালিটো নাযায় পোৱালিটো আহি প্লাই সেই মানুহৰ লগতে খেল ধেমালি কৰি থাকে তালৈ নাযায় আৰু সব কিমান ধুনীয়া এটা হাতী পোৱালি মানুহে অলপ খাদ্য সামগ্ৰী দিছে অলপ পাল কলপাত এইবোৰ খুৱাই আছে আৰু যুঁজা চলাই আছে কেনেকৈ এই জনসাধাৰণৰ পৰা নি প্লাই কেনেকৈ বনাঞ্চলত দিব পৰা যায় তাৰ ব্যৱস্থা চলি আছে আৰু যেটো পৰিবেশ আপোনালোকে দেখি আছে এটো বৰ্তমান অৱস্থিত হল আমাৰ হুজাই জিলাৰ যমুনাচিত অঞ্চলৰ হিডিং বস্তিত হুজাই জিলাৰ যমুনাচিত অঞ্চলৰ হিডিং বস্তিত এই হাতী পোৱালিটো ওলাইছে আৰু এই হাতী পোৱালিটোক লোৱাৰ বাবে প্ৰশাসন বিভাগৰ মানুহসকলো উপস্থিত হৈছে সকলোৱে লৈ পেলাই খেল ধেমালি কৰি আছে হাতী পোৱালিটোক যাতে লৈ যাব পৰা যায় চাই আছে ভাল লাগিলে ভিডিওটো এটা শেয়াৰ কৰিব লাইক কৰিব সকলোতে দেখাৰ এটা সুবিধা কৰি দিব আপোনালোকে ভিডিও পোৱাত বহুত ভাল এটা হাতী পোৱালি এনেতো মোবাইলত দেখিছো দেখতে পারে আমার পুকুর কেনেকুৱা হাতী ভাল লাগিছে প্ৰিয় ভিউয়াৰ্স আপোনালোকৰ কেনেকুৱা লাগিছে ভিডিওটো চাই পেলাই আপোনালোকৰ কমেন্টত জনাই দিব হাতী পোৱালিটো চাই পেলাই আপোনালোকৰ নিজৰ বক্তব্যটো কমেন্ট বক্সত জনাই দিব মই ৰেকৰ্ডিং কৰি আনিলো আপোনালোকক দেখুৱালো কেনেকুৱা লাগিছে আপোনালোকৰ নিজৰ মতামতটো প্লিজ কাইন্ডলি দিব কমেন্টছত জনাই দিব হাতীৰ পোৱালিটোৰ বিষয়ে মোৰ ব্যক্তিগতভাৱে বহুত ভাল লাগিছে চাই প্লাই হাতীৰ পোৱালিটো এতিয়া হাতীৰ পোৱালিটোক লৈ যোৱা হ'ব তেখেতসকলে গাড়ী লৈ আহিছে গাড়ী দি লৈ যাব নিজৰ ঠাইত যাতে বনাঞ্চলত নি দি থৈ আহিব পৰা যায় তেনেকুৱা এটা ভাল ব্যৱস্থা লৈছে গতিকে এতিয়া গাড়ী দি হাতীৰ পোৱালিটো লৈ যোৱা হ'ব সকলোৱে ব্যস্ত গাড়ী হাতীৰ পোৱালিটো ভিডিও বনোৱাত সৰুৰ পৰা ডাঙৰলৈ সকলো মানুহ উপস্থিত হৈছে হাতীৰ পোৱালিটোক যাতে ভালদৰে নিপ্লাই একো ধৰণৰ ক্ষতি সাধন নহয় হাতীৰ পোৱালিটো যাতে ভালকৈ পঠিয়াই দিব পৰা যায় যাতে বনাঞ্চলত নি তেখেতক বচাব পৰা যায় কাৰণ মানৱ সমাজত কিমান দিন থাকিব গতিকে ধন্যবাদ এইখিনি আছিল আজি